মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ পুনৰালোচনা ৰিভিজন। প্ৰথম খণ্ডত আছে সংখ্যা প্ৰণালী নম্বৰ চিষ্টেম। ইয়াত আমি এটা ৰেখা আঁকিছোঁ। এই ৰেখাখণ্ডত আমি কেইটামান সংখ্যা লিখিম। 1 2 3 4 5 6 7 8। সাধাৰণতে এই সংখ্যাকেইটা আমি গণিবলৈ ব্যৱহাৰ কৰোঁ, গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। এনেকুৱা সংখ্যাবোৰক কোৱা হয় স্বাভাৱিক সংখ্যা। যিবিলাক সংখ্যা আমি গণিবলৈ ব্যৱহাৰ কৰোঁ তেনেকুৱা সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া ইয়াত যদি আমি এইফালে আৰু বঢ়াই দিওঁ, তেতিয়াহ'লে ইয়াত আছে 1। 1তকৈ সৰু সংখ্যা কি আছে? ইয়াত 0 হ'ব। 0 1 2 3 4 5 এইকেইটা সংখ্যাক কোৱা হয় পূৰ্ণ সংখ্যা। শূন্যক লৈ আটাইবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। পিছত এইফালে যদি আৰু সংখ্যা লিখোঁ তেতিয়াহ'লে কোনবিলাক আহিব? -1 -2 -3 -4 -5 -6 এইবিলাক আহিব। এই আটাইবোৰ সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। 4 নম্বৰত আছে পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা মানে কি? ডেফিনেশ্যনটো মই কৈছোঁ। যিবিলাক সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰোঁ তেনেকুৱা সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। ভগ্নাংশৰ ৰূপত লিখিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া আমি ইয়াত অখণ্ড সংখ্যা যিকেইটা সংখ্যা পাইছোঁ আছে, এই গোটেইকেইটা সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰোঁ নে নাই? নিশ্চয় লিখিব পাৰিম। উদাহৰণ হিচাপে লৈছোঁ 3। 3ক আমি p/q আৰ্হিত লিখিব পাৰোঁ নে নাই? নিশ্চয় 3ক আমি p/q আৰ্হিত লিখিব পাৰোঁ। যিহেতু 3 তলত এটা কি আছে? 1 আছে, p/q আৰ্হিত হৈছে। বা এইটোক আমি এনেকৈ লিখিব পাৰি 6/2। 3ক আমি 6/2 হিচাপে লিখিব পাৰি। এতিয়া এই সংখ্যা ৰেখাডালত সকলোবিলাক সংখ্যা আমি যিবিলাক দেখা পাইছোঁ সকলোবিলাক পৰিমেয় সংখ্যা হ'ব। 1 2 3 4 5 0 -1 -2 -3 -4 এই সকলোবিলাক পৰিমেয় সংখ্যা হ'ব। তো এই অখণ্ড সংখ্যাৰ বাহিৰে আৰু কি সংখ্যা পৰিমেয় সংখ্যা পৰে? এতিয়া 0 আৰু 1ৰ মাজত কি সংখ্যা আছে? 0 আৰু 1ৰ মাজত কি সংখ্যা আছে? 1/2 1/3 2/3 এইকেইটা সংখ্যা 0 আৰু 1ৰ মাজত আছে। এইকেইটাও পৰিমেয় সংখ্যা হ'ব যিহেতু p/q আৰ্হিত লিখাই আছে। 0 আৰু 1ৰ মাজত আৰু আমি বহুতো পৰিমেয় সংখ্যা লিখিব পাৰিম। পিছত আহিছে চোৱা 5 নম্বৰ অপৰিমেয় সংখ্যা। এই সংখ্যা ৰেখাডালত এনেকুৱা কিছুমান সংখ্যা আছে যিবিলাকক p/q আৰ্হিত আমি লিখিব নোৱাৰোঁ। তেনেকুৱা সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। উদাহৰণ হিচাপে যদি আমি লিখোঁ √2, এইটো অপৰিমেয় সংখ্যা। √3 √5 এইবিলাক হৈছে অপৰিমেয় সংখ্যা। এইকেইটা সংখ্যাক আমি p/q আৰ্হিত লিখিব নোৱাৰিম। এইকেইটা সংখ্যা এই সংখ্যা ৰেখাডালত পোৱা যায়। কেনেদৰে পোৱা যায় তাৰ পৰৱৰ্তী দফাত তোমালোকে শিকিবলৈ পাবা। অপৰিমেয় সংখ্যাক আৰু অলপ চিনাকি কৰাই দিছোঁ। চোৱা, বৰ্গমূল যদি থাকে, বৰ্গমূলৰ ভিতৰত যিটো সংখ্যা থাকিব সেই সংখ্যাটো যদি পূৰ্ণবৰ্গ সংখ্যা নহয় তেতিয়াহ'লে সংখ্যাটো অপৰিমেয় সংখ্যা হ'ব। আৰু যদি বৰ্গমূলৰ ভিতৰত থকা সংখ্যাটো
পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়াহ'লে সংখ্যাটো অপৰিমেয় সংখ্যা নহয়, এইটো পৰিমেয় হ'ব। যেনেকৈ আছে 4ৰ বৰ্গমূল √4 4 যেহেতু পূৰ্ণবৰ্গ সংখ্যা হয় গতিকে এইটো অপৰিমেয় সংখ্যা নহয়, পৰিমেয় সংখ্যা হ'ব। ইয়াৰ মান হৈ যায় 2 2টো পৰিমেয় সংখ্যা। চাবা ৰুটৰ ভিতৰত যিটো সংখ্যা থাকিব এই সংখ্যাটো যদি পূৰ্ণবৰ্গ সংখ্যা নহয় তেতিয়াহ'লে সংখ্যাটো অপৰিমেয় সংখ্যা হ'ব। অনুশীলনী R1 ৰিভিজন 1ত 2 নম্বৰ কুৱেশ্যনটো আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। দুটা সংখ্যা লিখিব লাগে, দুইটা সংখ্যাই অপৰিমেয় হ'ব লাগিব, আকৌ সেই সংখ্যা দুটা যোগ কৰিলে পৰিমেয় হ'ব লাগিব আৰু পূৰণ কৰিলেও পৰিমেয় সংখ্যা হ'ব লাগিব। যদি আমি এনেকুৱা লিখো 2 + √3 এটা আৰু এটা যদি লিখো 2 - √3 এইটো অপৰিমেয় সংখ্যা হৈছে, এইটো অপৰিমেয় সংখ্যা হৈছে। এতিয়া যোগ কৰিলে আৰু পূৰণ কৰিলে পৰিমেয় হয় নে নাই আমি পৰীক্ষা কৰি চাম। ইয়াত প্ৰথমতে যোগ কৰিছোঁ 2 + √3 প্লাছ 2 - √3 প্লাছ √3 কেঞ্চেল, 2 + 2 = 4 4 পৰিমেয়। এতিয়া পূৰণ কৰি চাম 2 + √3 × 2 - √3 so a + b × a - b তোমালোকে সূত্ৰ এটা পাইছিলা a² - b² = a + b × a - b হ'ব 2² - √3 2² 2² মানে 4 - স্কয়াৰতে কেঞ্চেল 3 = 1 1টো পৰিমেয় সংখ্যা। যোগফলৰ পৰিমেয় হৈছে, পূৰণফলৰ পৰিমেয় সংখ্যা হৈছে। এতিয়া 3 নম্বৰটো চোৱা সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। -5 আৰু 5ৰ মাজত যিকেইটা অখণ্ড সংখ্যা আছে সেই সংখ্যা কেইটা লিখিব লাগে সংখ্যা ৰেখাৰ সহায়ত। সংখ্যা ৰেখাডাল আমি ইয়াত আঁকিছোঁ। চোৱা -5 আৰু 5ৰ মাজত হ'ব লাগিব। ইফালে আছে -5, ইফালে আছে 5, মাজত যিকেইটা সংখ্যা সেইকেইটা সংখ্যা। ইফালে -5ও নহ'ব, ইফালে 5ও নহ'ব। -4 -3 -2 হ'ব -4 -3 -2 -1 0 1 2 3 আৰু 4। তোমালোকে এই সূচকৰ বিধিকেইটা শিকিবা। তাৰপিছত পুনৰ আকৌ আমি অনুশীলনী যাম। চোৱা 1 নম্বৰ আছে a to the power m into a to the power n is equal to a to the power m plus n। ইয়াত m n আৰু a হৈছে বাস্তৱ সংখ্যা, য'ত a কোৱা হয় ভূমি বা বেছ। ইয়াত a কোৱা হ'ব ভূমি বা বেছ, m আৰু n কোৱা হ'ব গাঁত বা সূচক। ওপৰত যিটো থাকে সেইটো গাঁত বুলি কোৱা হয় বা সূচক বুলি কোৱা হয়, আৰু তলত যিটো থাকে সেইটো কোৱা হয় ভূমি বা বেছ। 1 নম্বৰ সূত্ৰ হৈছে a to the power m into a to the power n is equal to a to the power m plus n। যদি ভূমি একে থাকে, ভূমি একে আছে, পাৱাৰবিলাক বেলেগ পূৰণ হৈ আছে, তেতিয়াহ'লে পাৱাৰ কেইটা যোগ হৈ যাব। 2 নম্বৰ ভূমি একে আছে, মাজত হৰণ চিন আছে, তেতিয়াহ'লে পাৱাৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ হ'ব। 3 নম্বৰ a to the power 0 is equal to 1। যদি কোনোবা এটা সংখ্যাৰ ওপৰত ঘাত যদি শূন্য হয় তেতিয়াহ'লে তাৰ মানটো সদায় 1 হয়। 4 নম্বৰ a to the power -n is equal to 1/a to the power n মনত ৰাখিবা। 5 নম্বৰ a to the power m whole to the power n দুটা সূচক আছে, এনে ক্ষেত্ৰত দুটা সূচক পূৰণ হৈ যায়। 6 নম্বৰ ab whole to the power m is equal to, এনে ক্ষেত্ৰত চোৱা m2 এবাৰ a ৰ ঘাত হৈছে আৰু m2 b ৰ ঘাত হৈছে। 7 নম্বৰ a/b whole to the power m is equal to a to the power m divided by b to the power m। 8 নম্বৰত আছে a/b whole to the power m/n is equal to a/b
1 by n whole to the power m এনেকৈ আমি লিখিব পাৰি 9 নম্বৰ a by b whole to the power minus n যদি হয় ইয়াত b by a whole to the power n ইয়াত চোৱা power to minus আছিলে তাত হৈ গল প্লাস কিয় হৈ গল ইয়াত আছিলে a by b পুৰণি তাত কি লিখা হৈছে b by a লিখা হৈছে লবৰ ঠাইত হৰৰ ঠাইত লব না হৈছে এনেকৈ আমি লিখিব পাৰি এই সূত্ৰকেইটা ধুনীয়াকৈ চাবা এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱা সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n ত m is equal to n লৈ প্ৰমাণ কৰা যায় a to the power 0 is equal to 1 4 নম্বৰ দিয়া আছে m is equal to n আৰু a to the power m divided by a to the power n is equal to হয় a to the power m minus n implies a to the power m divided by a to the power n or হলনি আমি m লব পাৰো যেহেতু m is equal to n is equal to a to the power m minus n or হলনি আমি m লব পারি m এতিয়া ইয়াক আমি লিখিব পারি a to the power m divided by a to the power m equal to a to the power 0 m minus 0 এটো ধরন কইলে যাব একবার 1 is equal to equal আছে a to the power 0 এতেকে a to the power 0 is equal to 1 প্রমাণ হল Question number 5 so সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n of m is equal to 0 লৈ প্রমাণ করা যায় a to the power minus n is equal to 1 by a to the power n দিয়া আছে n is equal to 0 আৰু a to the power m divided by a to the power n is equal to hobo a to the power m minus n ইয়াত যত নাকি m আছে তাত আমি লব লাগিব 0 a to the power 0 divided by a to the power n is equal to a to the power 0 minus n a to the power 0 মানে আমি জানো 1 divided by a to the power n equal to a to the power 0 minus n মানে minus n implies a to the power minus n is equal to 1 by a to the power n প্রমাণ হল